নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে যিসকলে এতিয়া APSC গ্ৰেড 4 আৰু আসাম পুলিচ ADRE 3.0ৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ কুৱেশ্যন এনচাৰ আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। আজি প্ৰথম কুৱেশ্যনটো হৈছে, ভাৰতৰ কোন দেশৰ সৈতে সৰ্বাধিক দৈৰ্ঘ্যৰ সীমান্ত আছে? অপশ্যন এ নেপাল, অপশ্যন বি বাংলাদেশ, অপশ্যন চি চীন, অপশ্যন ডি ভূটান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি বাংলাদেশ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত আৰু চীনৰ মাজৰ সীমান্তক কি বুলি কোৱা হয়? অপশ্যন এ ৰেড লাইন, অপশ্যন বি মেকমোহন লাইন, অপশ্যন চি ডুৰাণ্ট লাইন, অপশ্যন ডি ৰেড ক্লিফ লাইন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মেকমোহন লাইন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমান্তৰ নাম কি? অপশ্যন এ মেকমোহন লাইন, অপশ্যন বি ডুৰাণ্ট লাইন, অপশ্যন চি ৰেড ক্লিফ লাইন, অপশ্যন ডি চিমলা লাইন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰেড ক্লিফ লাইন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত আৰু নেপালৰ মাজত কিমানটা সীমান্তক গেট আছে? অপশ্যন এ প্ৰায় 20টা, অপশ্যন বি প্ৰায় 25টা, অপশ্যন চি প্ৰায় 35টা, অপশ্যন ডি প্ৰায় 15টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি প্ৰায় 35টা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ ৰাজ্যখন কেতিয়া গঠন হৈছিল? অপশ্যন এ 1945 চনত, অপশ্যন বি 1912 চনত, অপশ্যন চি 1950 চনত, অপশ্যন ডি 1955 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1912 চনত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, হেমচন্দ্ৰ গোস্বামী কোন শৈলীৰ সাহিত্যিক? অপশ্যন এ আধুনিক যুগৰ, অপশ্যন বি মধ্যযুগ, অপশ্যন চি বৈষ্ণৱ যুগ, অপশ্যন ডি প্ৰাচীন যুগ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আধুনিক যুগ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ চাহ বাগিচাৰ চহৰ বুলি কোন কোৱা হয়? অপশ্যন এ তিনিচুকীয়া, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি নগাঁও, অপশ্যন ডি ধেমাজি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ তিনিচুকীয়া। আজি শেষৰ কুৱেশ্যনটো হৈছে, সূৰ্যৰ পৰা শক্তি কোন ৰূপে আহে? অপশ্যন এ তাপ আৰু পোহৰ, অপশ্যন বি বজ্ৰ, অপশ্যন চি শব্দ, অপশ্যন ডি ধূলি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ তাপ আৰু পোহৰ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ কুৱেশ্যন এনচাৰ এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।